এবছৰ 3 মাহতে বিধ্বস্ত হল সৰুপথাৰ নগৰৰ কোটিটকীয়া পথ। কোটিটকীয়া ঠিকাৰ কাম লৈ পকেট গৰম কৰিলে ঠিকাদাৰে। নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰি নিৰ্মাণ কৰা কোটিটকীয়া পথ ভাঙিছে। ঠায়ে ঠায়ে সৃষ্টি হৈছে গাঁতৰ। সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ সপোনৰ সৰুপথাৰত মাধমাৰ সোধাইছে ঠিকাদাৰে। দুৰ্নীতিগ্ৰস্ত খকুৱা লোভিয়া এনে ঠিকাদাৰক নাকি লগাব কোনে? দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি কঠোৰ হবনে বিধায়ক বিশ্বজিৎ ফুকন? সৰুপথাৰবাসীৰ বাবে এই পথছোৱা তেনেই চিনাকি। দৃশ্য দেখি নিশ্চয় বুজি উঠিছে সৰুপথাৰ নগৰৰ মাজমজিয়াৰ এয়া অন্যতম মূল পথ। দৈনিক হাজাৰ হাজাৰ লোকে অহা যোৱা কৰে এই পথেৰে। এবছৰ 3 মাহ পূৰ্বে এই পথছোৱা নিৰ্মাণ কৰি যাতায়াতৰ বাবে সুচল কৰি তোলা হৈছিল। পিছে এয়া কি? নিৰ্মাণৰ এবছৰ 3 মাহ হওঁতে কেনেকৈ এনে ৰূপ ল'ব পাৰে পথছোৱাই? শুনি নিশ্চয় আচৰিত হৈছে, কিন্তু এয়াই সত্য। প্ৰথমে চাওক এই দৃশ্য। বৰ্ষৰ এপ্ৰিল মাহত নিৰ্মাণ সম্পূৰ্ণ হৈছিল কোটিটকীয়া পথছোৱা। বিধায়ক বিশ্বজিৎ ফুকনৰ সপোনৰ সৰুপথাৰৰ অংশ আছিলে পথছোৱা। কিন্তু এবছৰতে ম্যাদ উকলিল পথছোৱাৰ। বিধ্বস্ত চৰাজীৰ্ণ এই পথছোৱাৰ বাবে জীয়াতু ভুগিছে ৰাইজে। এফালৰ পৰা শেষ হবলৈ ধৰিছে পথছোৱা। ঠায়ে ঠায়ে প্ৰচণ্ড গাঁত। পথছোৱাত সংঘটিত হৈছে সৰু বৰ বহু দুৰ্ঘটনাও। এজাক বৰষুণতে কৃত্ৰিম বানৰ সৃষ্টি হয় পথছোৱা। অহা যোৱা কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হয় সৰ্বসাধাৰণ ৰাইজৰ। অভিযোগ অনুসৰি পথছোৱাৰ নিৰ্মাণৰ নামত সংঘটিত হৈছে ভয়ংকৰ দুৰ্নীতি। অতি নিম্ন মানদণ্ডৰ সামগ্ৰীৰে পথছোৱা নিৰ্মাণ কৰাৰ বাবে এই ধৰণে বখলে এৰিবলৈ ধৰিছে পথছোৱা। পথছোৱা নিৰ্মাণৰ নামত তেটুগুৰিলৈকে টকা খালে ঠিকাদাৰে। ইয়াকে লৈ সৰব গোলাঘাট জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি আকাশ দাও। পথছোৱা নিৰ্মাণত সংঘটিত অবাধ দুৰ্নীতিৰ তদন্তৰ দাবী তুলি ঠিকাদাৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনালে বিধায়ক বিশ্বজিৎ ফুকনক। 20 এপ্ৰিল 2023 তাৰিখে সৰুপথাৰ নগৰৰ যি মাজমজিয়া আছিলে, যি পথ আছিলে, সেই পথটো বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ নেতৃত্বত আচলতে নিৰ্মাণ কৰা হৈছিলে। আৰু আমি দেখিছিলোঁ যে যি সময়ত নিৰ্মাণ কৰি থকা হৈছিলে, সেই সময়ত বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াই তেখেতৰ নেতৃত্বত যে সমগ্ৰ সৰুপথাৰ সমষ্টিত উন্নয়নৰ যি ঢল বৈছে বা তেওঁ যি উন্নয়নৰ কাম কাজ আগুৱাই নিছে ক্ষিপ্ৰতাৰে, তেওঁ বিভিন্ন সামাজিক মাধ্যমযোগে আচলতে প্ৰচাৰ কৰিছিলে। কিন্তু আমি দেখিবলৈ পাইছোঁ এবছৰ 3 মাহ নহওঁতে পথটো আচলতে বখলে এৰাই গৈছে। আপোনালোকে দেখিছে যে কি আচৰিত ধৰণে ক'ৰবাত 1 ফুট পৰ্যন্ত দ হৈ গৈছে। তাতে SDVC কৰিছিলে, পথটো কোটিটকীয়া এটা প্ৰকল্প আছিলে। গতিকে আমি বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াক দাবী উত্থাপন কৰিছোঁ যে এই পথটো যিটো ঠিকাদাৰে নিৰ্মাণ কৰিছিলে, তেখেতৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু আমি ডিপাৰ্টমেণ্টক, PWD ডিপাৰ্টমেণ্টক আমি দাবী উত্থাপন কৰিছোঁ, এই পথটো যিজন ঠিকাদাৰে নিৰ্মাণ কৰিছিলে তেওঁলৈ নটিচ প্ৰেৰণ কৰিব লাগে। আৰু যি ধৰণে পথটো বখলে এৰাই গৈছে, এই এৰাই যোৱা পথটো অতি শীঘ্ৰে নিৰ্মাণ কৰিব লাগে। আমি বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াক পুনৰ কৈছোঁ, কেৱল মাত্ৰ ফেচবুকত পথটো নিৰ্মাণ কৰিছে বুলিয়ে ফটো দিলে নহ'ব। ইয়াৰ মানদণ্ড উন্নত হ'ব লাগিব। আৰু ইয়াৰ যিসকল আমাৰ চৰকাৰী বিষয়া কৰ্মচাৰী আছে PWD, তেওঁলোকে নিৰীক্ষণ কৰিব লাগিব, তেতিয়াহে এটা পথ ভাল হ'ব। গতিকে আমি বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াক আহ্বান জনাইছোঁ যে এই এৰি যোৱা পথটো কেতিয়া মেৰামতি কৰিব। এবছৰ 3 মাহ হওঁতে যদি এটা পথ এৰাই যায়, তেনেহ'লে আপোনালোকে ভাবক যে কি ধৰণে আচলতে আমাৰ ৰাইজৰ ধন অপব্যয় হৈছে। বছৰত যদি এটা পথ বনাওঁতে যদি কোটি কোটি টকা খৰচ কৰা হয়, তেন্তে দ্বিতীয়বাৰ এটা পথ বনাবলৈ যিসমূহ ধন আহিব, এইবোৰ কাৰ ধন? এইবোৰ ৰাইজৰ, সাধাৰণ ৰাইজৰ কৰ টকা নহয়নে? গতিকে আমি বিধায়ক দাবী উত্থাপন কৰিছোঁ, যি ধৰণে আপুনি ফেচবুক যোগে, সামাজিক মাধ্যম যোগে যি ধৰণে প্ৰচাৰ কৰিছিলে, নিৰ্মাণ কৰি থকাৰ সময়ত সপোনৰ সৰুপথাৰ বুলি কৈ পিনে যি ধৰণে প্ৰচাৰ কৰিছিলে, ঠিক একেদৰে আপুনি সাহস কৰি দেখুৱাওক, যিজন ঠিকাদাৰ পথটো নিৰ্মাণ কৰিছিলে তেওঁক পুনৰ মাতি আনি ইয়াৰ মেৰামতিৰ ব্যৱস্থা গ্ৰহণ কৰক। নহ'লে আমি পুনৰ কৈছোঁ, আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এই পথ নিৰ্মাণ কৰা ঠিকাদাৰজনৰ বিৰুদ্ধে আৰু ডিপাৰ্টমেণ্টৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। প্ৰশ্ন হয়, পথ নিৰ্মাণৰ নামত ইমান ভেকু ভাওনা কিয় কৰা হৈছে? কিয় দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰক দায়িত্ব দিয়ে পথ নিৰ্মাণৰ? পথ নিৰ্মাণ কৰিছে, ঠিকে আছে, কিন্তু কিমান উন্নত মানদণ্ডৰ সেই পথ, সেয়া খবৰ ৰাখিছেনে বিধায়ক মহোদয়ে? নিউজ ডেস্ক, সৰুপথাৰ প্লাছ।